কোনো এখন ৰাজ্যত এজন মূৰ্খ আৰু বিলাসী ৰজাৰ ৰাজত্ব কৰিছিল। এজন ৰজাৰ শোৱনি কোঠাৰ কিছু আঁতৰত এখন উদ্যান আছিল। ৰজাই আজৰি সময়ত সেই উদ্যানৰ ফুল-ফলবোৰৰ ৰূপ লাবণ্য উপভোগ কৰি সময়বোৰ পাৰ কৰিছিল। এজন ৰজাৰ অন্য এটা চখ আছিল। তেওঁ বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু প্ৰতিপালন কৰি আনন্দ লভিছিল। তেওঁৰ অতি প্ৰিয় প্ৰাণীবিধ আছিল বান্দৰ। সেই কাৰণে তেওঁ এটা বান্দৰো পুহিছিল। তেওঁ বান্দৰ তেওঁৰ কাৰণে খুব প্ৰিয় আছিল আৰু সেইবাবে তেওঁ বান্দৰো পুহিছিল। অন্য জন্তুবোৰকো তেওঁ বহুত মৰমেৰে যতনেৰে ৰাখিছিল আৰু খোৱা-বোৱাৰ ক্ষেত্ৰতো অলপো কষ্ট দিয়া নাছিল। তেনেকৈয়ে তেওঁৰ জন্তুৰ প্ৰতি বহুত মৰম চেনেহ আছিল। সেইবাবে জন্তুবোৰেও তেওঁক বহুত ভাল পায়। তেনেকৈয়ে তেওঁৰ ৰাজ চলাই গৈ থাকে আৰু তেওঁ বাগিচাৰ ফালে যায় ফুলবোৰ চায় আৰু ফুলবোৰ চাই তেওঁৰ আনন্দ লাগে আৰু আনন্দতে মতলীয়া হয় আৰু তেনেকৈ তেওঁ জীৱন কটায়। জন্তুবোৰৰ লগতো তেওঁ সময় মিলাই থাকে আৰু তেওঁৰ যি বাগিচাবোৰতো তেওঁ সময় মিলাই পানী-দুনি দি ফুলবোৰ চাই তেওঁ বহুত আনন্দ পায় আৰু তেনেকৈ তেওঁ জীৱন-যাপন কৰিছিল। যদিও তেওঁ ৰজা হয় তথাপিও তেওঁৰ মনত একো ক্ৰোধ-ভাৱ নাছিল। তেওঁ তেনেকৈ জন্তুবোৰৰ লগত আৰু শাক-পাচলি আৰু ফল-মূল এইবোৰৰ লগতে তেওঁ জীৱন-যাপন কৰিছিল। অন্য দৰিদ্ৰতাৰ দৰে তেওঁ তেনেকেই জীৱন-যাপন কৰে। জন্তুবোৰক তেওঁ বহুত ভাল পাইছিল। তেওঁ খোৱা-বোৱা সময়মতে দিয়ে আৰু লালন-পালন কৰে আৰু তেওঁ সদায়ে জন্তুবোৰৰ লগতেই লাগি থাকে। তেওঁ যে এখন ৰাজ চলাইছে তেওঁৰ তেনেকুৱা মনৰ ভাৱ একো নাই। তেওঁৰ জন্তুৰ প্ৰতি বহুত মৰম চেনেহ বেছি। এনেকৈ দিনবিলাক পাৰ হৈ গৈ থাকে আৰু তেওঁৰ এটা বান্দৰ আছিল। সেই বান্দৰটোৰ ৰজা যোনফালে যায় বান্দৰো পিছে পিছে যায়। তেওঁ বান্দৰটো বহুত মৰমেৰে ৰাখে। বান্দৰটো তেওঁৰ বহুত প্ৰিয়। বান্দৰ বুলি ক'লেই তেওঁৰ বহুত আনন্দ। বান্দৰ বুলি ক'লে তেওঁ বহুত ভাল পায় আৰু যোনফালে ৰজা যায় সেইফালেই বান্দৰকো পিছে পিছে লৈ যায়। ৰজাৰ প্ৰিয় বান্দৰটোৰ ৰজাৰ সংগ নেৰিছিল। য'তেই যায় তাতেই লগত থাকিছিল। এদিন দুপৰীয়া সময়ত ৰজাই ভাত-পানী খাই এটুকুৰা নিৰল ঠাইত বিচনাৰ ব্যৱস্থা কৰি বিশ্ৰাম লৈ আছিল।
সেই ঠাইতে তেওঁৰ পোহনীয়া বান্দৰটো ৰাখিছিল। ৰজাই বান্দৰটোক বিচি থাকিবলৈ দি কৈছিল যাতে সাধাৰণ মাখি এটাও ৰজাক আমনি নকৰে। ইয়াৰ পিছত ৰজাৰ টোপনিত লালকাল দিলে। ঠিক তেনেকুৱা সময়তে ক'ৰবাৰ পৰা উৰি আহি মাখি এটা ৰজাৰ দেহত পৰিছিল। বান্দৰটো মাখিটোক বাৰে বাৰে খেদে, পুনৰ আহি ৰজাৰ গাত পৰে। শেষত বান্দৰটোৰ খং উঠিল। সি এখন তৰোৱাল লৈ মাখিটোৰ বাবে ৰৈ থাকিল। সেইবাৰ মাখিটো উৰি গৈ ৰজাৰ ডিঙিত পৰিল। বান্দৰটোৱে মাখিটোক একেবাৰে শেষ কৰি দিয়াৰ ইচ্ছাৰে সৰ্বশক্তি প্ৰয়োগ কৰি তৰোৱালখনে ঘাপ দিলে। পৰিণামত ৰজাৰ ডিঙি দুচেও হ'ল। লগে লগে ৰজাৰ মৃত্যু হ'ল। অজ্ঞানীৰ মৃত্যু সদায় ভয়াৱহ। সিহঁতৰ পৰা দূৰে দূৰে থকাই যোগ্য।